লাষ্টৰ ভিডিঅ'টো আপোনালোকে গম পাইছে আমি হিমাচলৰ পৰা অকস্মাত গুৱাহাটী আহিব লগা হ'ল একো প্লেনিং নকৰা কৰি আৰু আপোনালোকে গম পাইছে যে আমি চণ্ডীগড় এয়াৰপৰ্টৰ পৰা আহিব পাৰিলো হয় কিন্তু চণ্ডীগড় এয়াৰপৰ্টৰ পৰা আহিলে বহুত টাইম লাগি আছিলে এইকাৰণে আমি দিল্লী টাৰ্মিনেল 3 পৰা আমি গুৱাহাটীলৈকে আহিলো আৰু অকস্মাত আহিব লগা হোৱাৰ কাৰণে একো প্লেনিং নাছিলে গতিকে বহুত কষ্টলি পৰি গ'ল বস্তুবিলাক আৰু এতিয়া মই এগেইন কৰ্মসূত্ৰে ৱাইফক গুৱাহাটীতে থলো আৰু মই দিল্লীলৈকে যাই আছো দিল্লীৰ পৰা হিমাচললৈ যাব লাগিব এই ব্লগটোত আপোনালোকে কমপ্লিট ডিটেইলছ পাব দিল্লীলৈকে কেনেকৈ যাওঁ মই আৰু দিল্লীৰ পৰা হিমাচললৈ কেনেকৈ যাওঁ গতিকে শেষলৈকে ভিডিঅ'টো চাই যাওক আৰু আপোনালোকে যদি চেনেলটোৰ কাৰণে নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আগলৈকেও ধুনীয়াকৈ ছাপোৰ্ট কৰি যাব আজি মই প্ৰথমতে ভাবিছিলোঁ মোৰ আজি ফ্লাইট মিছ হ'ব কাৰণ মই 5:30 উঠিছোঁ সাৰ পাই 4:30 এলাৰ্ম দিছোঁ এলাৰ্ম চেলাৰ্ম বন্ধ কৰি আৰু শুই আছিলোঁ তাৰপিছত ৱাইফে মাতি দিলে বোলে তোমাৰ ফ্লাইট আছে ব'লা একদম ৰেডি হৈ পেলাই তৎক্ষণাত আৰু এয়া দেখিছে জালুকবাৰী পাৰ হৈ এয়াৰপৰ্ট পালোঁ আমি চিকিউৰিটি চেক কৰাৰ এইবিলাক ভিডিঅ' আপোনালোকক আজি দেখুওৱা নহ'ল কাৰণ মোৰ লগত অকল এটাই বেগ আছিল চিকিউৰিটি চেক কৰি এতিয়া গেট নাম্বাৰ 6লৈকে যাব লাগিব 6 নে 7লৈকে যাব লাগিব ডিছপ্লেখনতো ভালকৈ চোৱা হোৱা নাই অকল 15-20 মিনিটমান আছিলে মোৰ হাতত অকল গতিকে তৎক্ষণাত চবখিনি কৰি পেলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এয়া দেখিছে 15 মিনিট 20 মিনিটমান আছে আৰু বৰ্ডিং টাইমলৈকে সকলো মানুহ ৱেইট কৰি আছে বেছি মানুহ নাছিলে মৰ্ণিং ফ্লাইট কাৰণে আৰু এয়া ময়ো ইয়াতে বহিছোঁ আৰু একো খোৱা চোৱাৰ টাইম নাই আজি গা চা ধোৱাও নহ'ল আৰু এতিয়া আপোনালোকে দেখা পাইছে ইয়াত দিল্লীৰ বৰ্ডিং ষ্টাৰ্ট হৈ গৈছে নাও বৰ্ডিং বুলি লিখা আছে গেট নাম্বাৰ 7ৰ পৰা আছে বৰ্ডিং অলৰেডি হৈ গ'ল আৰু এতিয়া মই ফ্লাইটৰ পিনে যাই আছোঁ ছেম ফ্লাইট যিখন ফ্লাইটত আমি আহিছিলোঁ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ সেইখন ফ্লাইটতে মই এগেইন যাই আছোঁ দিল্লীলৈকে দিল্লী টাৰ্মিনেল 3লৈকে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ ফ্লাইটছবিলাক যায় ইণ্ডিগ'ৰ ফ্লাইটত যদি আপোনালোকে আহে তেতিয়াহ'লে টাৰ্মিনেল 1লৈকে যায় সেইটো আপোনালোকে ধ্যান দিব আৰু এয়া মই অলৰেডি পাই গ'লোঁ টাৰ্মিনেল 3 এয়াৰপৰ্ট আৰু ভিডিঅ' বেছি কৰা হোৱা নাই কাৰণ টোপনি বহুত ক্ষতি হৈছে আৰু সকলোৰে পৰিচয় এইটো ভিডিঅ' যিহেতু আপোনালোকে যদি ফ্লাইটত ট্ৰেভেল কৰি পাইছে বা ট্ৰেভেল কৰিছে আপোনালোকে তেতিয়াহ'লে এইটো চিনাকি সকলোৰে ইয়াতে টাৰ্মিনেল 3 এইখিনি জেগাত আহিব লাগে আপোনালোকে ইয়াৰ পৰা এক্সিট ল'ব লাগে আপোনালোকে আৰু এতিয়া নেক্সট প্লেনিং হৈছে মই ইয়াৰ পৰা এক্সিট ল'ম এয়াৰপৰ্টৰ পৰা আৰু ডাইৰেক্ট মেট্ৰৰ পিনে যাম এয়া মই দেখিছে আপোনালোকে মেট্ৰৰ পিনে যাই আছোঁ কাৰণ মোৰ এতিয়া আৰু ট্ৰেইন আছে ট্ৰেইনত মই আৰু আম্বালা কেন্টলৈকে যাব লাগিব সকলোখিনি আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই যাওক মেট্ৰলৈকে ৱেইট কৰিব লাগিব মেট্ৰত 20 মিনিটতে আপোনালোকে নিউ দিল্লী এয়াৰপৰ্ট পাই যাব টাৰ্মিনেল 3ৰ পৰা আৰু যদি টাৰ্মিনেল 1লৈকে আপোনালোকে আহে তেতিয়াহ'লে ৱাকিং ডিষ্টেঞ্চতে হয় মেট্ৰ' ষ্টেচন 15 মিনিটমান আপোনালোকে খোজকাঢ়িব লাগিব তাৰপিছত আপোনালোকে নিউ দিল্লী যোনটো এয়াৰপৰ্ট আছে মেট্ৰৰ এয়াৰপৰ্টৰ ওচৰত সেইটো আপোনালোকে পাই যাব আৰু 20 মিনিটত আপোনালোকে নিউ দিল্লী এয়াৰপৰ্ট পাই যাব নিউ দিল্লী এয়াৰপৰ্টৰ এতিয়া মই প্লেটফৰ্ম নম্বৰ 3 যাই আছোঁ আৰু বহুত লেট হৈ আছিলে মোৰ মানে সকলোখিনি আজি দৌৰাদৌৰি হৈছে মানে পেচাব কৰিব টাইম পোৱা নাই কি ক'ম আৰু আপোনালোকক তাৰপিছত আৰু এতিয়া দেখিছে আপোনালোকে আধা ঘণ্টামান ৰখাৰ পিছত ট্ৰেইনখন আহি পাইছে এইখন ট্ৰেইনেই 2 ঘণ্টা 2.5 ঘণ্টামান পিছত মোক আম্বালা কেন্টৰ চাউনিত লৈ আহিলে আম্বালা কেন্ট আৰু এইটোৱে মোৰ ডেষ্টিনেশ্যন আছিলে আজি ট্ৰেইনৰ এতিয়া ইয়াৰ পৰা মই বাছ ষ্টেণ্ডত যাব লাগিব আৰু বাছ ষ্টেণ্ডৰ পৰা মই বাছ ল'ব লাগিব আৰু 1.5 ঘণ্টামান 2 ঘণ্টামানৰ ৰাস্তা আৰু এয়া দেখা পাইছে আপোনালোকে পাঞ্জাৱ আৰু হাৰিয়ানাত বৰ্তমান বহুত বানপানী হৈ আছে ৰাস্তাবিলাক বহুত বেয়া হৈ আছে সেইকাৰণে এয়া মানে উপায় নাই আৰু মই অলপ এফৰ্ডেবল জাৰ্নি কৰি আছোঁ আজি কেবৰ দৰকাৰ নাছিলে অকল এটা পিঠু বেগ আছিলে সেইকাৰণে মই বাছতে মানে ট্ৰেভেল কৰি আছোঁ তথাপিও আপোনালোকৰ ৰাস্তাৰ ভিজুৱেলবিলাক দেখাই আছোঁ মই বেছি কষ্টৰ জাৰ্নি নহয় বাছটো আৰামছে আপোনালোকে যাব পাৰে হিমাচললৈকে এয়া মই নাহান পামেই আৰু অলপ পিছত আপোনালোকে চিনেৰী দেখা পাইছে হাৰিয়ানাৰ পৰা আমি পাৰ হৈ হিমাচলৰ পিনে আহি আছোঁ এতিয়া ৰাস্তা অলপ মানে খেলি মেলি হৈ আছে মানে কি কথাটো হৈছে মই আপোনালোকক জনাই আছোঁ ৰ'ব মানে ইলিগেল যিবিলাকে আপোনাৰ কনষ্ট্ৰাকশ্যনৰ কামত এইবিলাক শিল চিল ব্যৱহাৰ কৰে ইলিগেলি আপোনাৰ কেৰি কৰি থাকে তো কালি অকস্মাত মানে পুলিচে আপোনাৰ কৰিলে ৰাস্তাত ব্লক কৰিলে আৰু চেকিং ষ্টাৰ্ট কৰিলে তোৰ ট্ৰাকবিলাকে মানে ৰাস্তাতে এনেকৈ পেলাই দিছে দেখিছে আপোনালোকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে বহুত বেছি বেয়া খবৰ আপোনালোকে অলৰেডি যিসকলে ভিডিঅ'বিলাক চাই আছে আমাৰ তেখেতসকলে গম পাইছে আমাৰ শাহুমা আৰু আমাৰ মাজত নাই গতিকে এই অৱস্থা আৰু দাড়ি চুলিও কাটিব পৰা নাই 10 দিনলৈকে মানে আপোনালোকে জানেই অলৰেডি 10 দিনলৈকে মানে দাড়ি চুলি একো কাটিব নোৱাৰে আৰু মই কৰ্মসূত্ৰে ইয়াতে থাকিব লগা হৈছে বৰ্তমান মনটো তাতে আছে তেখেতসকলৰ মানে সকলো ঘৰৰ মানুহ বা মোৰ ৱাইফৰ কাৰণে বহুত বেছি মনত পৰি আছে কিন্তু উপায় নাই আৰু এতিয়া কি কৰিব মানে আপোনাৰ চাকৰি নকৰিলেও নহয় ছুটিও নাপায় আগতে বহুত দিন ছুটি কৰি আহিলোঁ বেমাৰৰ কাৰণে তো মানে এতিয়া মানে হৈছে মই কেইদিনমান পিছত যাম আৰু মানে কাজৰ আগত যাম গতিকে আপোনালোকক গোটেইবিলাক ভিডিঅ' আপোনালোকক পিছত দেখাই আছোঁ আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি দিব শাহুমাৰ আত্মাৰ সদগতিৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰি দিব আৰু সকলোৱে আশীৰ্বাদ কৰি যাব সদায় আজিলৈ বাই
জয় আই অসম। ধন্যবাদ।